নমস্কাৰ। আজি মই আপোনালোকক মোৰ চাকৰিটোৰ বিষয়ে অকণমান থুলমূলকৈ ক'ব বিচাৰিছোঁ। লগতে দুআষাৰমান মোৰ নিজৰ মনৰ কথা, নতুন চাকৰি কৰি কেনেকুৱা লাগিছে এক্সপিৰিয়েঞ্চ, তাৰ বিষয়ে অৱগত কৰিম বুলি ভাবিছোঁ। মোৰ নাম তন্ময় হাজৰিকা। মই বৰ্তমান বিশ্বনাথ চাৰিআলি দ্বিতীয় অফিচত ড্ৰাইভাৰ হিচাপে কাম কৰি আছোঁ। মই দ্বিতীয় ছাৰৰ গাড়ী চলাওঁ এতিয়া বৰ্তমান। দ্বিতীয় ছাৰক চাৰ্কিট হাউচৰ ওচৰৰ পৰা, ছাৰে নিজে ৰুম লৈ আছে যিহেতু, গতিকে সেই চাৰ্কিট হাউচৰ ওচৰৰ পৰা মই মৰ্ণিং 9:30 বজাত ওলাই যাওঁ। মই 9:30 বজাত তাত পাই যাওঁগৈ। ছাৰক পিক আপ কৰোঁ, অফিচত ড্ৰপ কৰোঁ। তাৰপিছত তেনেকৈ মোৰ বিশেষ কাম নাই। ছাৰৰ কেতিয়াবা মিটিং থাকে। আজি যেনেকৈ মিটিং আছে, আজি মানে এতিয়া মই বৰ্তমান DC অফিচত আছোঁ। DC অফিচত আজি কিবা মিটিং এখন আছে, সেইকাৰণে আহিছোঁ। এতিয়া মিটিং শেষ হ'লে আকৌ লৈ যাব লাগিব। এতিয়া বহি আছোঁ গাড়ীতে। যিমানটো ভাবিছিলোঁ বহুত ঘূৰি ফুৰিব লাগিব, ক'ত ক'ত যাব লাগিব ঠিক নাই, তেনেকৈ ভাবিছিলোঁ। কিন্তু কামটো মানে ইমানো বেয়া নহয়। কাম বুলিবলৈ তেনেকৈ নাই, অকল পিক আপ এণ্ড ড্ৰপ কৰিব লাগে। বাকী অফিচৰ বাকী ষ্টাফ সকলো বহুত ভাল। মোৰ এক্সপিৰিয়েঞ্চটো এতিয়ালৈকে বহুত ভাল বুলি ক'ব লাগিব। আৰু ছাৰজনো বহুত মানে ভাল। এতিয়া মিটিং শেষ হৈ লওক, তাৰপিছত ছাৰক লৈ গৈ আছোঁ অফিচলৈ। তাৰপিছত ছাৰে অফিচত হয়তো কাম চাম অলপ কৰিব। সন্ধ্যা 6:30-5:30 বজাত ছাৰ আজৰি হৈ যায়। তাৰপিছত মই ৰুমত তেওঁক ড্ৰপ কৰি দিওঁ। ৰুমত ড্ৰপ কৰি মই মোৰ নিজৰ ৰুমলৈ ঘূৰি আহোঁ। আগতে মই বাইকখন লৈ লৈছিলোঁ, মোৰ নিজৰ বাইকে আছিলে, কিন্তু এতিয়া মই বাইকখন আকৌ থৈ আহিলোঁগৈ। কাৰণ মোৰ এতিয়া বৰ্তমান স্থায়ীভাৱে মই ইয়াত বিশ্বনাথত নাথাকোঁ। মই বিশ্বনাথত মানডে'লৈকেহে থাকিম চাগে। কাৰণ মোৰ ইতিমধ্যে ট্ৰান্সফাৰ নহয় আচলতে, এইটো কি বুলি কয়, জইণ্টটো নহয়, কিবা এটা বুলি কয় এইটো, কিবা এটা টাৰ্ম এটা আছিলে, জইন বুলি কৈছোঁ দেই এতিয়া। তাৰমানে মোৰ হেড অফিচৰ লগত জইন কৰি দিলে। এতিয়া মই তাত মানে এতিয়া ডিউটি কৰিব লাগিব। বাকী চব কাম মোৰ ইয়াৰ পৰাই হ'ব। চেলাৰী যি হয় তালৈ এতিয়া যাব লাগিব। মানডে ডিউটি কৰি টিউজডে মানে যাম। তাত এতিয়া কেনেকুৱা এক্সপিৰিয়েঞ্চ পাওঁ নাজানো। ভগৱানক তাকে চিন্তা কৰি আছোঁ, ইয়াৰ নিচিনা এটা পৰিৱেশ তাতো যাতে পাওঁ। কাৰণ এইডোখৰ মোৰ এতিয়া মই ডিউটি কৰা প্ৰায় 20 days হৈ গৈছে। 20 daysত মানে মোৰ বহুত ঠাইডোখৰ মানে বহুত আপোন লাগিছে, ভাল লাগিছে। কিন্তু চব ঠাইকে মোৰ তেনেকুৱা নালাগে। এতিয়া মই গুৱাহাটীত আগতে, যদিও মই আছিলোঁ তাত 1 year এটা মই গুৱাহাটীত আছিলোঁগৈ, কিন্তু ঠাইডোখৰ মোৰ বহুত মানে ভিৰ ভাৰ হ'লে মোৰ ইমান আপোন যেন নালাগে। কাৰণ মই যোনডোখৰ ঠাইত জন্ম হৈছিলোঁ, য'ত ডাঙৰ হৈছোঁ, জোনাই, ধেমাজি, বৰদলনি, এইবিলাক হ'ল জেগা অলপ মানে গ্ৰাম্য অঞ্চলৰ জেগা। আৰু সেই গ্ৰাম্য পৰিৱেশটোত হয়তো ডাঙৰ হোৱাৰ কাৰণে মোৰ আজি মানে এই টাউনীয়া যিটো পৰিৱেশ, সেইটো ইমান মই ভাল নাপাওঁ। সেইটো মোৰ নিজৰ পাৰ্চনেল চইচ বা মোৰ পাৰ্চনেল যিটো মোৰ ভাৱনা, মই তাক কৈছোঁ। কিছুমানে হয়তো টাউন ভাল পায়, কিন্তু মোৰ টাউনত থাকি ইমান ভাল নালাগে। তথাপিও এতিয়া চাকৰি সূত্ৰে যিহেতু যাব লাগিব, অলপ কম্প্ৰমাইজ কৰিবই লাগিব। জীৱনত কিবা এটা পাবলৈ কিবা এটা হেৰুৱাবই লাগিব। গতিকে যাম আৰু গৈ চাই লওঁ। যি ভাবিছোঁ তাৰ সম্পূৰ্ণ বিপৰীতো হ'ব পাৰে। ঠিক আছে, আজিলৈ ইয়াতে সামৰিছোঁ ভিডিঅ'টো। বাই বাই।